ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক একেৰাহে 1985ৰ পৰা অসম গণ পৰিষদৰ জন্মলগ্নৰ পৰা 2001লৈকে তৃতীয়বাৰৰ কাৰণে তেখেত এই সমষ্টিৰ পৰা বিধায়ক হৈছিলে। লগতে অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ সন্মানীয় মন্ত্ৰীপদতো অধিষ্ঠিত আছিলে। তেখেতৰ যোৱা 17 মে নিশা নহয় পুৱতি ৰাতিপুৱাৰ ভাগত মৃত্যুক আঁকোৱালি লৈ তেখেতৰ মৃত্যুত আমি সকলো মৰ্মাহত হৈছোঁ, দুখ প্ৰকাশ কৰিছোঁ। পৰিয়ালবৰ্গলৈ শোকসন্ত পৰিয়ালৰ সমবেদন কৰিছোঁ। তেখেতৰ মৃত্যুৱে অসমৰ ৰাজনীতিখনতে নহয় সমাজ জীৱনতো নিশ্চয় শোকৰ ছাপ পেলাইছে। আৰু তেখেতে যিখিনি অৱদান দি থৈ গ'ল জাতি গঠন প্ৰক্ৰিয়াই হওক, অসমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰতে হওক, তেখেতে অকল এজন ৰাজনীতিৰ ক্ষেত্ৰৰ ব্যক্তি নাছিলে, সামাজিকভাৱে বহুত শক্তিশালী ব্যক্তি আছিলে। ইয়াৰ উপৰিও তেখেত এজন অধ্যাপকো আছিলে বি বৰুৱা ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ। তেখেতৰ মৃত্যু আমাক সকলোকে মৰ্মাহত কৰিছে। আৰু যিহেতু আমি নিৰ্বাচনৰ কামত পশ্চিমবংগত ব্যস্ত আছিলোঁ, যোৱা নিশা আহি পাই আজি বড়োচাৰৰ বাসগৃহত আহি তেখেতক পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে শোকসন্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ সহযোগত আমি এখন একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ।